নমস্কাৰ আজি 29 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ শুটিং কৰি থাকোতে আঘাতপ্ৰাপ্ত হৈছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা দিছপুৰৰ গণেশ মন্দিৰৰ সমীপত শুটিং কৰি থাকোতে আঘাতপ্ৰাপ্ত হৈছে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা শুটিংত থাকোতে আঘাতপ্ৰাপ্ত হৈছে অভিনেতা ৰবি শৰ্মা কাহিলীপাৰাৰ অগ্ৰদূত বাতৰি কাকতৰ কাৰ্যালয়ৰ সন্মুখত শুটিং কৰি থাকোতে আঘাতপ্ৰাপ্ত হৈছে মহানগৰৰ সুপাৰ মাৰ্কেট স্থিত জিএনআৰসি হাস্পাতাললৈ নিয়া হৈছে অভিনেতাজনক মুখমণ্ডলৰ কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী ৰুদ্ৰ নামৰ ছবিখনৰ শুটিংত ব্যস্ত আছিল অভিনেতাগৰাকী একশনৰ দৃশ্য শুটিংৰ সময়তে আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী দল বাগৰাৰ নেতাক লৈ হৰপ হৈ পৰিছে গৌৰৱ গগৈ ৰাইজৰ কাষত সদায় জনপ্ৰতিনিধি থাকিব লাগে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাসকল পুনৰ কংগ্ৰেছলৈ অহাৰ দুৱাৰ বন্ধ অহাৰ চেষ্টাও নকৰিব আমাৰ গাৰ পৰা ওলাই যোৱা বেমাৰ আকৌ আকুৱালি নলও এই মন্তব্য কৰিছে গৌৰৱ গগৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিনৰ বিৰোধিতাৰে প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ইডিৰ আবেদন 28 জুনত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন দিছিল সোৰেনক এছিএছ বিষয়াসকলক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন এছিএছ বিষয়াক উপজিলাত নিযুক্তি প্ৰদান কৰাৰ চেষ্টা কৰা হ'ব 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব উপজিলা নতুন এছিএছ সকলক উপজিলাত নিযুক্তি প্ৰদান কৰাৰ চেষ্টা কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই উপজিলাৰ প্ৰশাসনিক ব্যৱস্থাত এতিয়া নিযুক্তি দিয়া হ'ব নতুন এছিএছ বিষয়া কামৰূপ জিলা হ'ব কামৰূপ জিলাৰ দুখনকৈ উপজিলা হ'ব প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব উপজিলাৰ কামকাজ আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা 31 বছৰ কাৰাদণ্ড লাভ কৰিবলগীয়া ৰাকেশ পালক কিয় দিয়া হ'ল 14 বছৰৰ কাৰাদণ্ড কিয় মাত্ৰ 8 বছৰ 6 মাহ জেলত থাকিব লাগিব ৰাকেশ পাল মেখেলা চাদৰ উপহাৰ লৈ নম্বৰ বৃদ্ধি কৰা বিষয়াৰ কি শাস্তি হ'ব এপিএসসি কেলেংকাৰীৰ অভিযুক্তৰ বিৰুদ্ধে আদালতত যুঁজ দিয়া অধিবক্তা সমুদ্ৰ দত্তই জনাইছে এই কথা লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ এক ডাঙৰ মন্তব্য ৰাহুল গান্ধীয়ে কৈছে হাজাৰ বছৰ পূৰ্বে অভিমন্যুক চক্ৰবেশুত 6 জন লোকে হত্যা কৰিছিল আজিও চক্ৰবেশুত 6 জন লোক আছে এজন নৰেন্দ্ৰ মোদী এজন অমিত শাহ এজন মোহন ভাগৱত এজন অজিত দুবাল এজন আম্বানী আৰু এজন আদানী 31 ডিসেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে কিছু সময় পূৰ্বে ৰাজ্যত 31 ডিসেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন বাংলাদেশী মিয়া মুছলমানৰ আগ্ৰাসনে কুছ ৰাজবংশীৰ ভেটি মাটিত আগ্ৰাসন চলাই ভাবুকি আনিছে কুছ ৰাজবংশীসকল নিজৰ মাটিতে আজি এলাগি হৈ পৰিছে আমিনগাঁৱত অনুষ্ঠিত আক্ৰাসুৰ 34তম প্ৰতিষ্ঠা দিৱসত ভাগ লৈ মন্তব্য কৰিছে আক্ৰাসুৰ মুখ্য কাৰ্যবাহী নেতা জিবেশ ৰায়ে দেশৰ বাজেট প্ৰস্তুত কৰিবলৈ 20 জন বিষয়াই কাম কৰিছে এই 20 জন বিষয়াৰ ভিতৰত মাত্ৰ এজন সংখ্যালঘু আৰু এজন ওবিসি বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে আজি লোকসভাত ৰাহুল গান্ধীয়ে বাজেট সম্পৰ্কত মন্তব্য কৰিছে বাজেট প্ৰস্তুত কৰিবলৈ 20 জনকৈ বিষয়াৰ প্ৰয়োজন আৰু 20 জনৰ ভিতৰত মাত্ৰ এজন হৈছে সংখ্যালঘু আৰু এজন হৈছে ওবিসি যেটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় সবকা সাথ সবকা বিকাশ আৰু সকলো জাতি ধৰ্মৰ বৰ্ণৰ বাখীৰ মানুহ একত্ৰিত হৈ দেশখন চলাব লাগিব তেনে সময়তে এজন সংখ্যালঘু আৰু এজন ওবিসি বিষয়াক লৈ তেও 2024-25ৰ বাজেট প্ৰস্তুত কৰিছে এলোপেথিৰ ফলত কোভিডত বহু লোকৰ মৃত্যু হোৱা বুলি কৰা দাবী উঠাই লবলৈ বাবা ৰামদেৱক নিৰ্দেশনা ন্যায়ালয়ৰ
দিল্লী উচ্চ ন্যায়ালয়ে যোগগুৰু বাবা ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণ কোভিড-19 মহামাৰীৰ সময়ত লাখ লাখ লোকৰ মৃত্যুৰ বাবে এলোপেথিৰ চিকিৎসকক দোষাৰোপ কৰি পতঞ্জলিৰ কৰলিনক নিৰাময় হিচাপে প্ৰচাৰ কৰা সকলো দাবী আঁতৰাবলৈ নিৰ্দেশনা দিছে। ন্যায়াধী অনুপ জয়ৰাম ভাম্বানীৰ নেতৃত্বত গঠিত বিচাৰপীঠে ৰামদেৱক 3 দিনৰ ভিতৰতে ছ'চিয়েল মিডিয়াৰ পৰা আপত্তিজনক কণ্টেণ্ট নমাই দিবলৈ নিৰ্দেশনা দি ৰামদেৱে এই নিৰ্দেশ মানি নললে ছ'চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰীয়ে কণ্টেণ্ট আঁতৰাই পেলাব বুলি উল্লেখ কৰে। ৰামদেৱ আৰু তেওঁৰ সহযোগীসকলে কোভিড মহামাৰীৰ সময়ত এলোপেথিৰ ফলত লাখ লাখ লোকৰ মৃত্যু হোৱা বুলি ভুৱা দাবী উত্থাপন কৰিছিল। পাছত এই মন্তব্যৰ ভিডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত স্বামী ৰামদেৱে নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিছিল। ভিডিঅ'টো তেওঁ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে কোভিড-19ৰ বাবে এলোপেথিক ঔষধ খোৱাৰ পাছত লাখ লাখ লোকৰ মৃত্যু হৈছে। এই বিভ্ৰান্তিকৰ দাবীয়ে এলোপেথিক চিকিৎসা আৰু কোভিড-19 ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে জনসাধাৰণৰ মনত সন্দেহৰ বীজ সিঁচিছে বুলি চিকিৎসকসকলে যুক্তি আগবঢ়ায়। হিন্দুই হওক বা মুছলমানেই হওক সকলোৱে মানিব লাগিব বাল্য বিবাহ প্ৰতিৰোধী আইন। বাল্য বিবাহ প্ৰতিৰোধী আইনতকৈ ঊৰ্ধত নহয় মুছলিম পাৰ্চনেল ল'। এইবাৰ কেৰালাৰ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এতিয়া সকলোৱে মানিব লাগিব বাল্য বিবাহ প্ৰতিৰোধী আইন। হিন্দু হওক বা মুছলমান হওক সকলোৱে মানিব লাগিব এই আইন। বহু বিবাহ আৰু বাল্য বিবাহক লৈ সৰব হৈ পৰিছিল অসম চৰকাৰ, আৰু তেনে সময়তে কেৰালা উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বাল্য বিবাহ সংক্ৰান্তীয় গোচৰত কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ দোষাই দি হাৰি যাব নোৱাৰিব বাল্য বিবাহত জড়িত লোক। এইবাৰ অখিল গগৈক টাৰ্গেট শৃংখল চলিহাৰ। শৃংখল চলিহাই ক'লে অখিল গগৈ মোৰ প্ৰেমিকা নহয়, ৰাজনৈতিক যুদ্ধৰ বাবে সাজু থাকক অখিল গগৈ। এইবাৰ অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। অখিল গগৈক লৈ মন্তব্য কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই কৈছে যে অখিল গগৈ মোৰ প্ৰেমিকা নহয়। অখিল গগৈৰ গুণ্ডাই যদি মোৰ সৈন্যক মাৰে তেনেহ'লে তেওঁক কেতিয়াও এৰি দিয়া নহ'ব। লাচিত সেনাৰ সৈন্যক আক্ৰমণ কৰিলে তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিছে অখিল গগৈ।